কৰি আছোঁ মই ডিনাৰৰ প্ৰিপাৰেশ্যন আৰু মই ডিনাৰত বনাম মাছ। এয়া মাছ ল'লোঁ, ইয়াতে অলপ নিমখ দিলোঁ আৰু এতিয়া দিম অলপ হালধি অলপ দিম। এইখিনি ভালকৈ মিক্স কৰি উঠি মই ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম। ফাইনেলি মাছ ফ্ৰাই হৈ গ'ল। আপোনালোকে মোৰ কেৰাহীটো ইগন'ৰ কৰিব দেই, মোৰ কেৰাহীটো বৰ লেতেৰা হৈছে, লেতেৰা নহয় ক'লা হৈ গৈছে। মই মাছ ভজা তেলখিনিতে এনেকৈ অকণমান জিৰা দি লৈছোঁ। জিৰাখিনি অকণমান ভালকৈ হোৱাৰ পিছত এতিয়া মই ইয়াত পিঁয়াজ দি দিম অলপ বেছিকৈ। একদম চিম্পলকৈ বনাম, কাৰণ যিহেতু ৰাতিৰ ডিনাৰ হয় আৰু ডিনাৰটো চিম্পলকৈ খুৱাই ভাল বুলি কয়। পিঁয়াজখিনি অকণমান ৰঙাকৈ ফ্ৰাই কৰি লওঁ আগত। চ' পিঁয়াজ ৰঙা হৈ গ'ল ভালকৈ। এতিয়া মই ইয়াতে অলপ নিমখ দি দিম আৰু লগতে দিম বিলাহী। এয়া মই বিলাহী কাটি থৈছিলোঁ, এনেকৈ বিলাহীখিনি ভালকৈ এতিয়া ফ্ৰাই কৰি ল'ম। পিঁয়াজটো যেনেকৈ ভালকৈ ফ্ৰাই কৰিছোঁ, বিলাহীটোও ভালকৈ ফ্ৰাই কৰি ল'ম। ত' এতিয়া বিলাহীটো ভালকৈ গলি গ'ল আৰু মই এতিয়া অলপ ইয়াত হালধি দি দিলোঁ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপ দি দিলোঁ। বেছি দিয়া নাই, খুব কম দিছোঁ, যিহেতু ৰাতিৰ আহাৰ অলপ কম মছলা খোৱাই ভাল। লাইটকৈ অলপ পানী দি দিম, খুব কম পৰিমাণে পানী দিছোঁ আৰু দিম এতিয়া মটৰ। এয়া অলপ মটৰ ভালকৈ এৰাই থৈছিলোঁ, মটৰখিনি 1 মিনিটমান ভাজি ল'ম। বেছি ভাজিব নালাগে, 1 মিনিটমান ভাজিলে হ'ব, যিহেতু মটৰ একেবাৰে কোমলেই থাকে। কেৰাহীয়ে ঘূৰি গৈছে দেখিছিলোঁ, লেতেৰা ক'লা কেৰাহীটো। মটৰ হৈ গ'ল, এতিয়া অলপ পানী দি দিম। বেছি পানী নিদিওঁ, পানী অলপ কমকৈ দিম। পানী দি এতিয়া অলপ সময় উতলিবৰ কাৰণে ঢাকি থৈ দিম। চ' এতিয়া মাছকেইটা দি দিম, মাছকেইটা দি একেবাৰে ঢাকনটো লগাই দিম। এয়া একেবাৰে ফাইনেল টাচ, মই কেঁচা জলকীয়া দি দিলোঁ আৰু ধনিয়া পাত দি ঢাকি থৈ দিম। পিছত আপোনালোকক ছাৰ্ভ কৰি দেখাই আছোঁ।